মানে পানী হৈ গৈছিলে এইফালে দেখিছাই তোমালোকে মানে গাটো বেয়া মানে একদম যেনে তেনে আছো আৰু ঘপককে 10-15 মিনিটৰ ভিতৰত ঘৰ ভৰি গ'ল। ভিতৰতে থাকিলোঁ। ভিতৰত মই উঠি গ'লোঁ, চকীৰ ওপৰত উঠিলোঁ। আইতাক বিচনাখনৰ ওপৰত তুলি কেনে মানে যেনে তেনে চকখন গুচাই সেনেকে মানে থলোঁ আৰু যেনে তেনে মানে মাথাটোহে ওলাই থাকিলে। গধূলি আপোনালোকে মানে ওলাবলে হেৰিয়ে নাপালে। নমস্কাৰ। আজি হৈছে বান সাহায্য দিবলৈ যোৱা 4 নম্বৰটো দিন আৰু 3 দিন গ'লো সাহায্য দিবলৈ, কিন্তু আজি গৈ আছো এখন ঘৰ বনাই দিবলৈ। গুড মৰ্ণিং। গা অৱস্থা একদমেই ভাল নহয়, তথাপিতো ওলাইছো যিহেতু এনেকে ৰখি থাকিলে নহ'ব। কথা দিছিলো ভণ্টি এজনীক ঘৰটো বনাই দিম বুলি, আৰু এতিয়া বৰুৱাত আছো। এইপিনে ইয়াৰ পৰা টিং আনিব গৈছে, এইপিনে দেখিছা তোমালোকে টিং আনি আছে। চ' মানে তাই মানে ঘৰৰ আৰ্থিক অৱস্থা ইমান ভাল নহয় আৰু দেউতাক নাই, মাকো মানসিকভাৱে অকণমান দুৰ্বল। আইতাক লগত থাকে চাগে, মানে গম নাপাওঁ ইমানকে, লগৰখিনিয়ে কথা পাতিছিলে, এতিয়া গ'লেহে গম পাম। মানে এতিয়া যিমান পাৰোঁ ইমান কৰিবলৈ চেষ্টা কৰিছোঁ, যিহেতু খোৱা বোৱা পানী হওক চবে পাই আছে। দেখাই দিছোঁ তোমালোকক। আহি পালোহি এতিয়া মৰাণ বাইপাছটোত। মোৰ একদম মানে নাক মুচি মুচি অৱস্থা বেয়া হৈ গৈছে। আৰু এইফালে আছে টিং আছে আমাৰ লগত 32খন, আৰু এইফালে এখন হেৰি লৈ লোৱা আছে ৰেজিং। আৰু যিহেতু আমি গৈ আছো এজনী ছোৱালী ঘৰলে, তাই কৈছিলে যে দৰকাৰ মানে প্ৰব্লেম হৈ আছে বুলি কৈছিলে, আৰু তাই ভাগৰ হেৰি বাপেকো নাই আৰু মাক আছে অলপ মানসিকভাৱে দুৰ্বল। আইতাকৰ লগত থাকে চাগে, মানে গ'লেহে গম পাম। এতিয়া ধুনীয়া আছে, আপোনালোকে ভিডিঅ'টো চাওক শেষলৈকে, তেতিয়া গম পাব আপোনালোকে। আৰু বাঁহ তাতে আছে, চ' বাঁহ আমি নিজে তাৰ পৰাই কাটি মেলি হাতে কামে লাগি দিম। আৰু এইফালে এতিয়া প্লেন পৰা ৰাস্তাটোত আছো, ইমাৰ্জেঞ্চি লেণ্ডিং। আহি পালোহি এতিয়া ডিপু, আৰু যিহেতু একোৱে খাই অহা নাছিলো, মানে পুৰা ভোক লাগি আছে, খাবলৈ মনো যোৱা নাই বাৰু গাটোৰ পৰা। এইপিনে হোটেল এখন পাইছো, চাকে সুধিও পঠাইছো কি কি পায় কি কি নাপায়। এতিয়া ধুনীয়াছে ৰখিছো, আৰু এইফালে ভাত খাব ললেই। খাই লোৱা ধুনীয়াছে খাই লোৱা। নাক মুচি মুচি অৱস্থা বেয়া হৈ গৈছে, ইমানেই গাটো বেয়া মানে একদম যেনে তেনে আছো আৰু ৰুটি খালো। ইহঁতি ভাত খালে, ৰুটি কণী খালো। তাৰফালে মস্কো অভি আহি আছে, সিহঁতি গোলাঘাট গৈছিলে। মানে এনেকুৱাই সাঁচি আছো, ইমানেই সাঁচি আছো মানে কিবা লাগি গৈছে মানে গাটো। তথাপিতো ওলাইছো আৰু কথা যিহেতু দিছিলো। এইফালে শিৱসাগৰ পালোহি, আৰু এইফালে মস্কো আহিলেগে। এ ভাই উঠিল জাপ মাৰি উঠিল। গাইছ এইফালে দেখিছা তোমালোকে ইমান ভিৰ, পাহাৰ দখলকে ভিৰ, কাৰণ হেনো মামা আহিছে হেনো। আহি পালোহি দেই এখন গাঁওখন, দেখিছা তোমালোকে পলস পলস। এইবিলাকে অৱস্থাটো দেখিছে চাগে। এই মস্কো, এই নামঘৰ যে অকল টিংখিনি থাকিলে বুলি কৈছে ককাজনে। এই নামঘৰ অকল টিংখিনি থাকিলে কৈছে, ইমানেই পানী হৈ গৈছিলে। এইফালে দেখিছাই তোমালোকে। জেগাডোখৰ নাম কি যে? ৰজাপুল ন? পানী কিমান মান হৈছিলে বাৰু? সেই টিঙৰ তলত বুলি কৈছে নহয়। টিঙৰ তললৈকে ন? এতিয়া কিমান ফুট হ'ব? 30 ফুটৰ ওপৰ হ'ব। এই 30 ফুট নহ'ব চাগে, 12 ফুট মান হ'ব। পথাৰ পৰা হ'ব বাৰু। এতিয়া এইবোৰ ঘেলে পুত খাই গ'ল। ইয়াৰ তলত নাই কমা 2.5 ফুট 3 ফুট আছে। চৰকাৰৰ পৰা কিবা সাহায্য পাইছে নি? এইবোৰ চৰকাৰৰ ফালৰ পৰা নাই দিয়া, এতিয়া দিবহে বোলো। দিবহে ন? পাহাৰিলেও যাব নোৱাৰে, হ'ব পানী নেকি? ঘেল অকল বোকা এনেকুৱা। ইয়াত যিবোৰ বোকা ভজতি লাগিলে ভাল নহ'ব। একদম ঘেল আছে বুলি ভাবিছা নি? কোনো ৰুবও নোৱাৰে। এইবোৰ মাটি ৰুলে মানে কি হ'ব? মাটিটো শুকাই গ'লে ফটনাটো ফাটি যাব। খেতি কৰিব নোৱাৰে। পানী কিমান দিন মানত হেৰি হ'ল মানে?
মানে কিমান দেৰি লাগিলে মানে পানীখিনি এই পানীখিনি ঘপককে আহি গ'ল নেকি? ঘপককে 10-15 মিনিটৰ ভিতৰত ঘৰ ভৰি গ'ল। মানুহ ওলাবলৈ সময় নাপালে, কাপোৰ কানি বস্তু সামৰিবলৈ নাপালে। আৰু এই অসমৰ ভিতৰত এইটোৱে ডাঙৰ পানী হৈছে এইডোখৰত ন? এইটো তাকে। প্ৰথম হৈছে। এই 50 চনৰ ভূমিকম্প, এই 26 চনৰ হেৰি বানপানী অঁ হয়নে ককা? আগৰ সেইটো কি 2 তাৰিখে আপুনি পাইছিলে নে 50 চনৰ ভূমিকম্প? সেইটো নাই পোৱা। নেপাল তাৰ পাছত এটা আহিছিলে ন বলি অঁ পানী, অঁ সেইটো 57 চনত হৈছিল। হয় নি? সেইটো তেতিয়া আমি চাঙৰ ওপৰত চাঙৰ ওপৰত ন? এই নক'বা পৃথিৱীখন কি হৈছে আৰু। পলয় তাকে এনেকুৱা বানপানীটো পোৱাই নাই আগতে। নাই পোৱা ন? এক যুগ কিমান যুগ গুচি গ'ল, ডাঙৰ পানী হোৱাই নাই। হেৰি এইটো কি কয় এতিয়া হিমন্ত বিশ্ব শৰ্মা ছাৰ আহিছিলে, কি ক'লে বা? তেওঁ আশ্বাসটো দিছে চবকে দিম বুলি কৈছে। ক্ষতি কৈছে কি দিম কৈছে? যি বস্তু লোকচান হ'ল ক্ষতি কিমান দিয়ে এতিয়া তেওঁহে জানে। তাকে দিবতো লাগিবই। আপোনাৰ ঘৰ এইফালে নেকি? মোৰ ঘৰ আহিছোঁ। ঠিক আছে। নমস্কাৰ, মোৰ গা একদম ভাল নহয় আৰু যিহেতু আপোনালোকক কৈছিলোঁ যে আমি এখন ঘৰ বনাই দিবলৈ আহিছোঁ বুলি ভণ্টি এগৰাকীৰ গাটো অতিকৈ বেয়া যদিও আহিলোঁ, কাৰণ ভণ্টিগৰাকীক আমি কথা দিছিলোঁ। আৰু এইফালে ককাই কি কৈছে শুনক। এই পানীখিনি ঘপককে আহি গ'ল নেকি? ঘপককে 10-15 মিনিটৰ ভিতৰত ঘৰ ভৰি গ'ল। মানুহ ওলাবলৈ সময় নাপালে। এয়া হৈছে ভণ্টিগৰাকীৰ ঘৰ। বানপানীয়ে গোটেই ঘৰটো নষ্ট কৰি পেলালে, দেখি বহুত বেয়া লাগিলে। আৰু এটা কথা ক'বলৈ পাই অতি দুখিত যে ভণ্টিগৰাকীৰ দেউতাক নাই আৰু মাকো মানসিকভাৱে সক্ষম নহয়। এয়া হৈছে ভণ্টিগৰাকীৰ আইতাক। আইতাই কৈছে যে পালেঙৰ ওপৰত উঠিও আইতাৰ অকল ডিঙিটোহে ওলাই আছিলেগৈ পানীত। এইফালে ভণ্টি আছে, তোমাৰ নামটো? মোৰ নামটো সোণমণি দৰা। পানী কিমানলৈকে হৈছিলে বাৰু ইয়াত? পানী বহুত মানে মইতো ডুবিয়ে যাম, বা আইতাহঁতে চবেই মানে ডুবি যাব মানে সেনেকুৱা পানী হৈছে আৰু। মানে ইমানখিনিমান পাইছিলেগে? ইমানখিনিমান পাইছেগে আৰু। তেতিয়া মানে ক'ত আছিলা তোমালোক? তেতিয়া ভিতৰতে থাকিলোঁ। ভিতৰত মই উঠি গ'লোঁ, চকীৰ ওপৰত উঠিলোঁ। আইতাক বিচনাখনৰ ওপৰত তুলি কেনে মানে যেনে তেনে চকখন কুচাই সেনেকে মানে থলোঁ আৰু। যেনে তেনে মানে মাথাটোহে ওলাই থাকিলে। এতিয়া আমি গোটেইখিনি মিলি যিমানখিনি বাৰু কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু তুমি কিবা ক'ব বিচাৰিবা নেকি? মই মানে যিমান পাৰে আপোনালোক সহায় কৰাটো মই বিচাৰোঁ। মানে বৰ্তাও অলপ মানে একো কাম চাম মানে একো হেৰিয়ে নকৰে, মানে কেয়াৰে নকৰে। সেইটো কাৰণে মানে অলপ সহায়টো বিচাৰিছিলোঁ। এইফালে যিহেতু দেখিছে পুৰা বোকা হৈ আছে, আৰু এইফালে আমি হেৰি লৈ আহিছিলোঁ টিং, আৰু বাঁহ এইফালে আছে। কিন্তু আজি বনোৱাটো একদম সম্ভৱ নহ'ব, কাৰণ এতিয়া বৰষুণো দিলে আৰু বহুত দেৰি হৈ গ'ল। আমি কি কৰোঁ তাকে ভাবি আছোঁ। আকৌ আহিব লাগিব এদিন, বন্ধ দিন এটা চাই পইচা অলপ গোটাই মেলি। এয়া হৈছে ঘৰৰ ভিতৰৰ অৱস্থা। নামটিৰ পৰা দাদা কেইজনমান আহিছিলে, তেওঁলোকে চফা কৰি দিলে, গোটেই বোকাখিনি আঁতৰাই দিলে। আৰু তাই কৈছে যে আইতাক, মাক আৰু তাই সেই ওপৰলৈকে পানী গৈছিলে, তাতে বহুত কষ্টকৈ আছিলে। আমি আহি পাওঁতে যিহেতু বহুতেই দেৰি হৈ গ'ল, আৰু ৰাস্তাত চিএম আহিছিলে কাৰণে ৰাস্তাত বহুত দেৰি ৰখাই থ'লে। তাৰ বাবে আমি আহোঁতে বহুতখিনি পলম হ'ল। আমি সেইবাবে কেইদিনমানৰ পিছত আহিম বুলি পুনৰ কথা দিলোঁ। আমি টিং লৈ আহিছিলোঁ, টিং কিন্তু আহি গম পালোঁ যে কম হ'ল, টিং আৰু অকণমান লৈ আহিব লাগিব। আকৌ আহিলে পুনৰবাৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ধন্যবাদ।